Hey guys, so আজি ৰিভিউ দিব গৈ আছো নতুন এখন ৱেব চিৰিজৰ ওপৰত যোনখন নাম হ'ল লাইফ হিলগে। এইখন ডিজনি প্লাছ হটষ্টাৰ নতুনকৈ ৰিলিজ হৈছে আৰু ইয়াতে লিড এক্টৰ্ছত আছে দিভেন্দু আৰু খুশা কপিলা। তো ইহঁত দুটা বহুত ডাঙৰ পৰিয়ালৰ ৱাৰিছ থাকে। তাৰপিছত তেওঁলোকৰ ককাকে ইহঁতক এই হোটেল এখন ৰেনোভেশ্যন কৰিব দিয়ে আৰু যোনে ভালকৈ নিজৰ কামটো কৰিব পাৰে তাক সম্পত্তি মানে ভাৰটো দি দিব। তাৰপিছত ইহঁতে হোটেল ৰেনোভেশ্যন কৰাত লাগি যায় আৰু সেইটোৰ ওপৰতে গোটেই কাহিনীটো এতিয়া গাঁৱৰ মানুহবিলাকে লৈ পেলাই হোটেলখন ৰেনোভেশ্যন কৰিব চেষ্টা কৰে। আৰু এইটো দেখাত যিমান চিম্পল লাগিছে একচুৱেলি ৰিয়েলিটি কিমান চিম্পল নহয়, কিন্তু চিৰিজখনত বহুত বেছিয়ে চিম্পল দেখাই দিছে। আৰু ডিজনি প্লাছ হটষ্টাৰ চাগে পইচা বেছি হৈ গৈছিলে বা খালি মানুহক কণ্টেণ্ট দিব বিচাৰি আছিলে, তো সিহঁতক কণ্টেণ্ট দি দিলে এটা মানে থাৰ্ড ক্লাছ কণ্টেণ্ট, যোনটো একো আগগুৰি একো নাই। একদমেই ব'ৰ লাগি গৈছে মোৰ চিৰিজখন চাই পেলাই। 6টা এপিছডৰ চিৰিজ হয় আৰু 6 নম্বৰ এপিছডলৈকে টানি কিবাকে টানি নি পেলাই সিহঁতক কয় যে ছেকেণ্ড ছিজন আহিব। আৰু যদি আপুনি ভাল এক্টৰছক টানি আনি পেলাই কয় যে আপুনি বেয়া এক্টিং কৰক, তো ইহঁতে সেইটোৱে কৰিছে দিভেন্দুৱে। একো তেওঁৰো এক্টিং ভাল লগা নাই, কিন্তু তাৰ এক্টিংটো কিমান ভাল কৰে সি চবেই জানে, কিন্তু ইয়াতে একদম থাৰ্ড ক্লাছ লাগিছে। কাৰণ ৰাইটিং বহুত ঘাটিয়া, বহুত লেতেৰা ৰাইটিং কৰিছে। কোনে কৰিছে কি মানে একদম ভাল লগা নাই মোৰ। লাইক স্ক্ৰীন প্লে হওক, ডাইৰেকশ্যন হওক, একেবাৰে ভাল লগা নাই। আৰু খুশা কপিলা তেওঁ আকৌ ৰিলছত এক্টিং কৰক, সেইটোৱে ভাল লাগিব। তাইক এই এক্টিং মানে লাইক ফিল্মত বা এই ৱেব ছিৰিজত এক্টিং কৰা নিদিয়াটো ভাল হ'ব। লাইক আপুনি যদি 5-6 ঘণ্টা নিজৰ আপোনাৰ ৱেষ্ট কৰিব বিচাৰি আছে, 4 ঘণ্টা 5 ঘণ্টা ৱেষ্ট কৰিব বিচাৰে, তেন্তে এইখন চিৰিজটো আপুনি চাব পাৰে। মানে লাইক একো এটা ভাল লগা নাই মোৰ। এনেই কামোৰ যি কিছুমান বনাই দিয়ে। আৰু এইখন আপুনি যদি অলপমান ভাল ৰাইটিং কৰি পেলাই সিহঁতে যদি বনালে হয়, তেন্তে এইখন বহুত বেছি ভাল বনিব পাৰিলে হয়। সিহঁতে ৰাইটিঙত গুৰুত্ব দিয়া নাই, ডাইৰেকশ্যন জাষ্ট লাইক এটা কণ্টেণ্ট পাইছে এইটোকে বনাই দিছে যেনে তেনে, লাইক যি কৰি পেলাই বনাই দিছে। ইমান ভাল ভাল এক্টৰবিলাক লৈ পেলাই এনেকৈ কৰিব নালাগে। অলপমান চেষ্টা কৰিব লাগে যাতে অডিয়েঞ্চে চাই পেলাই ভাল পাওক। যি বনাই দিব লাগে। ইমান ব'ৰ হৈ গৈছোঁ মই চাই, কিন্তু উপায় নোহোৱাত মোৰ চাব লগা হৈছে। লাইক এইটোও মই আপোনালোকো ক'ম যে যদি আপোনালোকৰ টাইম ৱেষ্ট কৰিব মন হয়, তেন্তে আপুনি এইখন চাব পাৰে, কিন্তু চাই পেলাই আপুনিও গালিহে পাৰিব। একো এটা ভাল লগা নাই। লাইক অলপমান ফানি কৰিব চেষ্টা কৰে, কিন্তু ফানিও হোৱা নাই। যোনটো চিচুৱেশ্যন কমেডি থাকে সেইটোও ভালকৈ কৰিব পৰা নাই। মানে অভাৰঅল ক'ব গ'লে একো এটা ভাল লগা নাই, বহুত ব'ৰ হৈ গৈছোঁ। গতিকে আপুনি যদি চাব ইচ্ছা কৰে তেন্তে চাব পাৰে, কিন্তু একো এটা ভাল নাই।